স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বাবে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে, কেনেকৈ আবেদন কৰিব বা একেদিনাই আপুনি সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আবেদন কৰিও আপোনালোকে মোবাইল বা লেপটপৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টিৰ জৰিয়তে আমি ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ দেখুৱাইছোঁ। অতি কম সময়ৰ ভিতৰতে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বাবে আবেদন কৰি একেদিনাই আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন উলিয়াই ল'ব পাৰিব ডাউনলোড কৰি কেনে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ হয়, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰয়োজন হয় আপুনি যদি ধৰক ইয়াতে আছাম পুলিচৰ বাবে আবেদন কৰিবলৈ যায় বা যিকোনো ৰিক্ৰুইটমেণ্টৰ বাবে যদি আপুনি আবেদন কৰে, সেই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকক এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৰ প্ৰয়োজন হয়। অতি কম সময়ৰ ভিতৰত আপুনি কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বাবে আবেদন কৰি কেনেকৈনো ডাউনলোড কৰে, এই ভিডিঅ'টিৰ জৰিয়তে আমি দেখুৱাইছোঁ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ যদি আপুনি ফ'ল' কৰে, অতি সহজে অতি কম সময়ৰ ভিতৰতে আপুনি এই এমপ্লয়মেণ্ট যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এমপ্লয়মেণ্ট যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয়, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিখন কাৰ্ড হয়, ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব, চাৰ্চ বাৰত চাৰ্চ কৰিব assam.pro.org। assam.pro.org চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। ডেছক্ৰিপশ্যনতো এই ৱেবছাইটটোৰ আমি লিংক দি দিম, তাত হ'লেও ক্লিক কৰিব পাৰিব। ইয়াতে আমি দেখিবলৈ পাইছে assam.pro.org চাৰ্চ কৰি ইয়াতে ওপৰতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন বা লেপটপৰ যিখন পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে অলপ যদি স্ক্ৰল কৰে, ইয়াতে আপোনালোকে এটা বক্সত দেখিবলৈ পাব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, যিটো অপশ্যন আপোনালোকে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। ইয়াতে আপোনালোকে সকলোবিলাক ডিটেইলত পঢ়িব পাৰিব। একেদিনাই আপোনালোকে এই যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় ডাউনলোড কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই ল'ব পাৰিব। এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ আপুনি এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে আবেদন কৰে তাৰো সবিশেষ আপোনালোকে ইয়াতে পঢ়িব পাৰিব। অফলাইনৰ জৰিয়তেও ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰে আৰু ইয়াত কেনেকুৱা ধৰণেনো ৰিনিউৱেল কৰা হয় তাৰো বিৱৰণ দিয়া আছে। একেবাৰে স্ক্ৰল কৰিব আপোনালোকে ইয়াতে ৱেব লিংকছ বুলি দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে ৱেব লিংকছ বুলি আছে আৰু লগতে আছে এমপ্লয়মেণ্ট অনলাইন এপ্লাই অনলাইন এমপ্লয়মেণ্ট চাৰ্টিফিকেট বুলি আছে আৰু ক্লিক হিয়াৰ বুলি যিটো বটন আপোনালোকে দেখিবলৈ পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব। ইয়াতে আপোনালোকে ইয়াতে কি কৰিব, ইয়াতে লগ ইন এণ্ড ৰেজিষ্ট্ৰেশ্যন বুলি দেখিবলৈ পাইছে। ইয়াতে চিটিজেন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকুৱা ধৰণে এটা পেজ দেখিবলৈ পাব। ইয়াতে নিউ ইউজাৰ বুলি যিটো অপশ্যন দেখিবলৈ পাইছে তাত ক্লিক কৰিব। ইয়াতে ওপৰতে যিটো আপোনালোকে মোবাইল নাম্বাৰ দিব আৰু জেনেৰেট OTP বুলি যিটো অপশ্যন দেখিবলৈ পাইছে তাত ক্লিক কৰিব। OTPটো অহাৰ পিছত ইয়াতে OTP বক্সত ভৰাই ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ভেৰিফাই ছাকচেছফুল হৈ যাব। নিজৰ নেম দিব, মেল ফিমেল চিলেক্ট কৰিব, আপোনাৰ ডেট অফ বাৰ্থ ইয়াতে লিখি দিব, ডেট অফ বাৰ্থ বুলি আছে। তাৰপিছত পাৰ্চনেল মেছেজ বুলি এটা অপশ্যন দেখিছে, এনেকুৱা ধৰণে লিখি দিব হাই আই এম, এনেকুৱা ধৰণে নিজৰ নামটো লিখি দিব, থেংক ইউ বুলি দিলেও হ'ব ইয়াত। তাৰপিছত ইয়াতে ইউজাৰ নেম এটা বনাব, আপোনাৰ নেমটো দিব। ইয়াতে ইউজাৰ নেমত কি কৰিব, নিজৰ নেমটো দিব, নিজৰ মোবাইল নাম্বাৰ দুটামান দি কেনে এনেকুৱা ধৰণে ইউজাৰ নেম এটা বনাব। যেতিয়ালৈকে ইয়াতে এভেইলেবল বুলি সেউজীয়া আখৰ নাহে তেতিয়ালৈকে আপোনালোকে নতুন এটা ইউজাৰ নেম বনাব। তাৰপিছত পাছৱৰ্ড এটা আপোনালোকে বনাই ল'ব, যদি তাত থকা পাছৱৰ্ডটোৱে দিব বিচাৰে আপোনালোকে দিব পাৰে। তাৰপিছত ইয়াতে টিকমাৰ্ক দিব আই কনচাৰ্ণ, তাৰপিছত একচেপ্ট চাইন আপ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। তাৰপিছত এলাউ কৰি দিব। ইয়াতে এলাউ কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ইয়াতে গ' বেক যদি আহি যায় আপোনালোকে ইয়াতে আকৌ যাব চিটিজেনত, এনেকুৱা ধৰণে যাব, স্কিপ নাওত ক্লিক কৰিব। স্কিপ নাওত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাব। ইয়াতে অলপ স্ক্ৰল ডাউন কৰিব, ভিউ ইয়ৰ এপ্লিকেশ্যন ইন অল ভাৰ্জন যিটো অপশ্যন দেখিবলৈ পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত ইয়াতে চাৰ্চ অপশ্যনত আপোনালোকে চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বুলি, এনেকুৱা ধৰণে চাৰ্চ কৰি দিব। ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্চ কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰিলে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ আধাৰ বেজ বুলি দেখিবলৈ পাব আৰু এপ্লাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত এপ্লাই উইথ আধাৰ বুলি যিটো অপশ্যন দেখিবলৈ পাব তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে
টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰ দিব, তাৰপিছত আছাম চিলেক্ট হৈ থাকিব। আপোনাৰ ফুল নেমটো আধাৰ কাৰ্ডত থকাৰ মতে ইয়াতে লিখিব। তাৰপিছত ভেৰিফাই যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন হৈ থকা মোবাইল নাম্বাৰ আছে তাত OTP এটা আহিব। OTPটো দিয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব। আপোনালোকৰ নাম দিব, মেল ফিমেল চিলেক্ট কৰিব, আপোনাৰ মোবাইল নাম্বাৰ আৰু এটা ইমেইল দিব। ইয়াতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন অৰ্থাৎ আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থ দিব। কাষ্ট আপোনাৰ কি আপোনালোকে ইয়াতে চিলেক্ট কৰিব। জেনেৰেল কাষ্টৰ হ'লে জেনেৰেল, STP, STH এনেকুৱা ধৰণে যি কাষ্টৰ হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক আছে ৰঙা ষ্টাৰ সেইবিলাক ফিল আপ কৰিব লাগে। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ৱেডাৰ এক্স ছাৰ্ভিচমেন, য়েছ অৰ ন' দিব আপোনালোকে। তাৰপিছত ইয়াতে ৰিলিজন আপুনি কি, হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান যি হয় চিলেক্ট কৰিব। তাৰপিছত মেৰিটেল ষ্টেটাছ আপুনি বিবাহিত নে অবিবাহিত নে আপুনি বিবাহ বিচ্ছেদিত সেইটো চিলেক্ট কৰিব ইয়াতে। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আইডেণ্টিফিকেশ্যন মাৰ্ক, আপোনাৰ যদি ক'ৰবাত তিল বা ক'ৰবাত ফুহা আছে সেইবোৰ লিখিব লাগে, বা যদি আপোনাৰ নাই ন' বুলি দি দিলে হ'ব। কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইল বুলি দেখিবলৈ পাব। কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছত আপোনালোকে আনএমপ্লয়ড বুলি চিলেক্ট কৰি দিব। তাৰপিছত ফিজিকেল এট্ৰিবিউটছ অৰ্থাৎ আপোনালোকৰ হাইটটো কিমান সেইটো ভালদৰে শুদ্ধকৈ লিখিব। ৱেইটটো কিমান আপোনালোকে লিখিব। তাৰপিছত ইয়াতে আৰ ইউ ডিফাৰেণ্টলি এবল PWD, ইয়াত আপোনালোকে ন', আপুনি যদি শাৰীৰিকভাৱে অক্ষম হয় য়েছ দিব লাগিব ইয়াতে। ইয়াত যে আমি যিহেতু শাৰীৰিকভাৱে কোনো ধৰণৰ অক্ষম নহয়, ইয়াতে ন' দি আমি 7 কণ্টিনিউ কৰিছোঁ। তাৰপিছত ইয়াতে আপোনাৰ ইমেইল আইডিটো ভেৰিফাই কৰিবলৈ ইয়াতে ক্লিক হিয়াৰ এটা বটন দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইললৈ এটা অৰ্থাৎ ইমেইললৈ এটা OTP আহিব। সেই OTPটো ভৰুৱাই ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব। এই ইমেইল ভেৰিফিকেশ্যনটোত অলপ সময় লয়। যদি আপোনাৰ পুৰণা ইমেইলসমূহ হয় তেনেহ'লে OTP তেওঁলোকে অলপ পলমকৈ পঠায়। যদি এটা নতুন ইমেইল আপুনি বনায় তেনেহ'লে অতি সোনকালে আপোনালোকৰ OTPটো আহিব। যিজনে অভিজ্ঞ বা যিজনে জানে সেইবিলাক তেওঁলোকক সুধি ল'ব। এইখন যদি ভুলকৈ ফিল আপ কৰে আপোনালোকৰ পাছত যদি চাকৰি পাবলৈ সক্ষম হয় তেনেহ'লে প্ৰব্লেম হ'ব। ইয়াতে আপোনালোকে নিজৰ গাঁওখনৰ নাম দিব, আপোনাৰ পোষ্ট অফিচ নেম বা পুলিচ ষ্টেচনৰ নেম আপোনালোকে এনেকুৱা ধৰণে লিখি দিব। আপোনাৰ পিন কোড লিখিব। ইয়াতে সম্পূৰ্ণ ভালদৰে ফিল আপ কৰিব। ইয়াতে ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰি দিছোঁ। ইয়াতে পিন কোড আমি লিখিছোঁ। তাৰপিছত ৰেভিনিউ চাৰ্কল অৰ্থাৎ ইয়াতে ৰেভিনিউ চাৰ্কল আপোনালোকৰ যিমান ৰেভিনিউ চাৰ্কল আছে আপোনালোকৰ এৰিয়াত আহি যাব, আপোনালোকে মাত্ৰ চিলেক্ট কৰিব লাগে। ইয়াতে ৰেচিডেঞ্চ দেখিবলৈ পাইছে, এই সকলোবিলাক আপোনালোকে আপুনি গাঁও অঞ্চলৰ নে চহৰ অঞ্চলৰ সেইটো চিলেক্ট কৰিব লাগে। তাৰপিছত কমিউনিকেশ্যন, তাৰপিছত ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ আমি য়েছ দিছোঁ, অৰ্থাৎ পাৰ্মানেণ্ট এড্ৰেছটো আমাৰ ছেম হয়। তাৰপিছত 7 নেক্সট কৰি দিব। 7 নেক্সট কৰাৰ পাছত আপোনালোকৰ হাইষ্ট এডুকেশ্যন লেভেল অৰ্থাৎ আপুনি কিমানলৈকে পঢ়িছে সেইটো চিলেক্ট কৰিব লাগিব। যদি আপুনি 10 পাছ হয় 10 পাছ, 12 পাছ হ'লে 12 পাছ, গ্ৰেজুৱেট যদি আপুনি গ্ৰেজুৱেট চিলেক্ট কৰিব লাগিব। গ্ৰেজুৱেট চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে বৰ্ডখন চিলেক্ট কৰিব লাগিব, কোনটো বৰ্ডৰ পৰা আপুনি পাছ কৰিছে। তাৰপিছত ছাবজেক্টসমূহ আপুনি অৰ্থাৎ ইয়াতে ক্লাছ 10 হৈছে, ক্লাছ 10ৰ যিমানবিলাক ছাবজেক্ট আছে আমি ছাবজেক্টবিলাক এনেকুৱা ধৰণে এটা এটাকৈ লিখি দিছোঁ। আপুনিও এনেকুৱা ধৰণে ছাবজেক্টসমূহ চিলেক্ট কৰিব। ক্লাছৰ, ক্লাছ 10ৰ, ক্লাছ 12ৰ, ক্লাছ গ্ৰেজুৱেট লেভেলৰ তো সকলোবিলাক চিলেক্ট কৰিব। তাৰপিছত কোনটো ইনষ্টিটিউশ্যনৰ পৰা আপুনি পাছ কৰিছে বা কোনখন স্কুল বা কোনখন কলেজৰ পৰা পাছ কৰিছে সেইটো লিখিব, নেমটো আপোনাৰ স্কুল বা কলেজৰ। তাৰপিছত আপোনালোকে সেই স্কুল বা কলেজখনৰ মিডিয়াম অৰ্থাৎ আপুনি কোনটো মিডিয়ামত পঢ়িছে তাৰ মিডিয়াম চিলেক্ট কৰিব। তাৰপিছত কোৰ্চ টাইপ আপোনালোকে ইয়াতে ৰেগুলাৰ দিছে। তাৰপিছত ইয়েৰ অফ এডমিশ্যন অৰ্থাৎ ইয়াতে দেখিবলৈ পাইছে ক্লাছ 10ত এডমিশ্যন কোনটো চনত আমি কৰিছোঁ সেইটো দিছোঁ। পাছিং ইয়েৰ অৰ্থাৎ কোন চনত মেট্ৰিক পাছ কৰিছোঁ সেইটো দিছোঁ। এনেকুৱা ধৰণে আপোনালোকে দি যাব। তাৰ পাছত আপোনালোকে পাৰ্চেণ্টেজটো দিয়াৰ পিছত আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুইখন আপলোড কৰি দিব PDF ফাইলত। আপোনাৰ যদি এডিশ্যনেল চাৰ্টিফিকেট আছে ইয়াতে য়েছ দি কিনে আপোনালোকে চাৰ্টিফিকেটখন আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ যদি চাৰ্টিফিকেট নাই ন' দি আপোনালোকে 7 নেক্সট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে ফ্ৰেছাৰ্ছ নে কি হয় এনেকুৱা ধৰণে সুধিছে। ইয়াতে ফ্ৰেছাৰ হয় আমি যিহেতু এতিয়ালৈকে কোনো ধৰণৰ চাকৰি পোৱা নাই। তাৰপিছত আপোনালোকে ইয়াতে লেংগুৱেজ ন'ন আপোনালোকে কি লেংগুৱেজ জানে ইয়াতে চিলেক্ট কৰিব লাগিব।
আছামিজ লেংগুৱেজ চিলেক্ট কৰাৰ পিছত আছামিজ লেংগুৱেজটো পঢ়িব জানেনে লিখিব জানেনে ক'ব জানে সেইটো চিলেক্ট কৰিব তাৰপিছত আকৌ প্লাছ আইকনত ক্লিক কৰি ইয়াতে দেখিবলৈ পাইছে ইয়াতে প্ৰিফিচিয়েঞ্চিত আপোনালোকে এক্সপাৰ্ট দিব আছামিজ লেংগুৱেজটো যিহেতু এক্সপাৰ্ট হয় আপোনালোকে তাৰপিছত ইয়াতে প্লাছ আইকনত ক্লিক কৰি আকৌ এটা লেংগুৱেজ চিলেক্ট কৰি ল'ব কি লেংগুৱেজ আপোনালোকে জানে আমি প্ৰথমে আছামিজ চিলেক্ট কৰিছোঁ তাৰপিছত হিন্দী আমি হিন্দী পঢ়িব জানো নে কি কৰিব জানো সেইটো চিলেক্ট কৰিব লাগিব ইয়াতে ৰিড এনেকুৱা ধৰণে চিলেক্ট কৰিব ৰিড আৰু স্পীক তাৰপিছত আমি আকৌ চিলেক্ট কৰিব লাগিব অৰ্থাৎ হিন্দী লেংগুৱেজটো আপুনি এক্সপাৰ্ট নে বিগিনাৰ নে এনেকুৱা ধৰণে বিগিনাৰ তাৰপিছত এনেকুৱা ধৰণে আকৌ এটা ছাবজেক্ট আকৌ এটা লেংগুৱেজ চিলেক্ট কৰিব এনেকুৱা ধৰণে প্লাছ আইকনত ক্লিক কৰি ইয়াতে লেংগুৱেজ চিলেক্ট কৰাৰ পিছত ইয়াতে আনস্কিল চিলেক্ট কৰি আপোনালোকে 7 নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ যিটো অফিচ হয় সেইটো চিলেক্ট কৰি দিব তাৰপিছত 7 নেক্সট অপশ্যনত ক্লিক কৰিব 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে আপোনালোকে আপোনালোকৰ ভোটাৰ কাৰ্ডখন আপলোড কৰিব লাগিব যদি আপোনাৰ ভোটাৰ কাৰ্ড নাথাকে পেৰেণ্টছৰ আপোনালোকে ভোটাৰ কাৰ্ড আপলোড কৰিব পাৰে তাৰপিছত এজ প্ৰুফ হিচাপে আপোনালোকে SSLC এডমিটখন আপলোড কৰিব তাৰপিছত আপোনালোকে কাষ্ট চাৰ্টিফিকেট 3 নম্বৰতে আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব তাৰপিছত আপোনালোকৰ এটা পাছপৰ্ট ফটো আপলোড কৰিব তাৰপিছত এটা ছিগনেচাৰ আপলোড কৰাৰ পাছত ইয়াতে টিক মাৰ্ক দি আপোনালোকে 7 নেক্সট অপশ্যনত ক্লিক কৰিব 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত পে'মেণ্ট অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াতে পে'মেণ্ট গেটৱে যিটো অপশ্যন দেখিবলৈ পাব তাত ক্লিক কৰিব মাত্ৰ 10 টকা আপোনালোকে পে' কৰিব লাগে ইয়াতে চিলেক্ট বেংক বুলি আহিছে আপোনালোকে চিলেক্ট বেংকত কি কৰিব য়েছ বেংক বুলি আপোনালোকে চিলেক্ট কৰিব যিকোনো বেংক চিলেক্ট কৰিলেও কোনো প্ৰব্লেম নাই আপোনালোকে টিক মাৰ্ক দিব মাত্ৰ 10 টকাতে আপোনালোকে এই যিখন চাৰ্টিফিকেট হয় ইয়াতে এগ্ৰি অপশ্যনত ক্লিক কৰিব এগ্ৰি অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে পে ভিয়া পে'মেণ্ট গেটৱে যিটো অপশ্যন আছে তাত ক্লিক কৰিব তাৰপিছত ইয়াতে UPI চিলেক্ট কৰিব ইয়াতে শ্ব' QR কোড ইয়াতে সেইটো শ্ব' কৰাই ল'ব তাৰপিছত ইয়াতে QR কোডৰ জৰিয়তে আপোনালোকে গুগল পে'ৰ জৰিয়তে 10 টকা এটা পে' কৰিব 10 টকা এটা পে' কৰাৰ পিছত অলপ সময় ৱেইট কৰিব ইয়াতে আপোনালোকে বেক বটনত ক্লিক কৰি দি দিব অলপ তাত ৱেইট কৰিব ইয়াতে গো টু মাই এপ্লিকেশ্যন যিটো অপশ্যন আপোনালোকে দেখিবলৈ পাব তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গেট পে'মেণ্ট যিখন একনলেজমেণ্ট তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব ইয়াতে আপোনালোকে যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইয়াৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব অলপ যদি স্ক্ৰল কৰে আপোনালোকে ইয়াতে 10 টকা পে' কৰাটো দেখাব আৰু লগতে আপুনি যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ইতিমধ্যে আবেদন কৰি এক্সচেঞ্জ হয় ইয়াতে ডাউনলোড চাৰ্টিফিকেট বুলি প্ৰমাণপত্ৰখন ডাউনলোড কৰিবলৈ অপশ্যন আহিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন অতি সহজে অতি কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণে আপোনালোকে মাত্ৰ 10 টকা পে' কৰি আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ডাউনলোড কৰিব পাৰে দেখিবলৈ পাইছে ইতিমধ্যে বহুতো বন্ধু বান্ধৱীয়ে বিভিন্ন ধৰণৰ ভিডিঅ'ত আমি দেখিবলৈ পাইছোঁ OTPৰ বহুত প্ৰব্লেম দেখিবলৈ পায় কিন্তু আপোনালোকে কি কৰিব যদি সময় পায় আপোনালোকে ৰাতি এপ্লাই কৰিব ৰাতি 10-11 মান বজাত যদি এপ্লাই কৰে পেজসমূহ লোডিং হওঁতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু যদি আপোনালোকে ইমেইল OTP ভেৰিফিকেশ্যনত যদি প্ৰব্লেম পাইছে তেনেহ'লে এটা নতুন ইমেইল বনাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰে